চিচিবৰ্গস্থিত শ্ৰী শ্ৰী কাটবাপু সত্ৰত সাংসদ সমষ্টি উন্নয়ন পুঁজিৰ পৰা আগবঢ়োৱা ৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন। ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰ পৰা ৩ লাখ টকা ব্যয় সাপেক্ষে চিচিবৰ্গস্থিত শ্ৰী শ্ৰী কাটবাপু সত্ৰত নিৰ্মাণ কৰিবলগীয়া এটি অতিথিশালাৰ আজি আধাৰশিলা স্থাপন কৰে চিচিবৰ্গ মণ্ডল বিজেপিৰ সভানেত্ৰী জোনমণি বৰগোহাঁয়ে। অনুষ্ঠানত মণ্ডল বিজেপিৰ সম্পাদক ৰঞ্জিত বুঢ়াগোহাঁইকে আদি কৰি বিজেপিৰ বহুকেইজন নেতাকৰ্মীৰ লগতে সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে। আজি চিচিবৰ্গ গাঁও পঞ্চায়তৰ অন্তৰ্গত শ্ৰী শ্ৰী কাটবাপু সত্ৰলৈ যি ৩ লাখ টকা আবণ্টন আগবঢ়োৱা হৈছে, সেয়া আমাৰ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আছিল। নিৰ্বাচনৰ সময়ত আমি এইখন গাঁৱত উপস্থিত হওঁতে অৰ্থাৎ চকামৰা ৱাৰ্ডত উপস্থিত হওঁতে এই গাঁওখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ মহোদয়ক আমি অৱগত কৰাৰ কথা আমি ৰাইজক জনাইছিলোঁ। ৰাইজে আমাক সেইধৰণে কিছু স্বীকৃতি দিলে আৰু পৰৱৰ্তী সময়ত সাংসদ মহোদয়ে কথা মতে তেখেতৰ কামখিনি কৰিবৰ কাৰণে আমাক নিৰ্দেশ দিলে। আমাৰ মণ্ডল সভানেত্ৰী বাইদেউ, আমাৰ মণ্ডলৰ বাকী সদস্যসকলে সাংসদ মহোদয়ে তেখেতে যি কথা দি কথা ৰখা নীতি, সেই তাৰ বাবে আমি মণ্ডল সমিতিৰ তৰফৰ পৰা তেওঁলোকেও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। মই আশা কৰোঁ সাংসদ মহোদয়ে যি বৃহত্তৰ লখিমপুৰ লোকসভা সমষ্টিৰ উন্নয়নৰ বাবে যিধৰণে পদক্ষেপ গ্ৰহণ কৰি আছে, অনাগত দিনতো এই তেখেতৰ এই জয়যাত্ৰা অব্যাহত থাকক। সদৌ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়াৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি বৃহত্তৰ চিচিবৰ্গ গাঁও পঞ্চায়তৰ অঞ্চলৰ এলেকাৰ ৰাইজৰ তৰফৰ পৰা তেখেতলৈও আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। আমি নিৰ্বাচনৰ সময়ত আমি প্ৰায় 15টা স্থানত আমি এই ধৰণে কথা দিছিলোঁ। ইতিমধ্যে আমাৰ 11টা স্থানত আধাৰশিলা অলৰেডি হৈ গৈছে আৰু 4টামান স্থান আছে। সেই 4টামান স্থানত আমাৰ আধাৰশিলা হৈ যোৱাৰ পিছতে আমাৰ যি চিচিবৰ্গ বিধানসভা সমষ্টিৰ যি আমাৰ নিৰ্বাচনী পূৰ্বৰ প্ৰতিশ্ৰুতি আৰু সাংসদ মহোদয়ৰ কথা দি কথা ৰখা কাম, আমাৰ সেই সফল সমাপ্তি ঘটিব। উন্নয়নৰ বাবে আমাৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়াৰ সাংসদ উন্নয়ন পুঁজিৰ ফালৰ পৰা আজি 3 লাখ টকাৰ ব্যয় সাপেক্ষে আমাক এটি পুঁজি আবণ্টন দিছে। সেই পুঁজিৰ জৰিয়তে আমি কাটবাপু সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ আজি আধাৰশিলা স্থাপন অনুষ্ঠানত আপোনালোকে চাই আছে CNC Media News।